সুবিধাৰ জৰিয়তে আমি কথাখিনি কিছু বুজিব পৰা হৈছোঁ। যোৱা 10টা বছৰ নিৰবিচ্ছিন্নভাৱে এই বগীবিল পঞ্চায়তৰ বিভিন্ন উন্নয়নমূলক কাম কাজবিলাক হোৱাৰ বাবে আজি বগীবিল পঞ্চায়ত এটা লক্ষ্য ৰূপ লাভ কৰিবৰ কাৰণে সক্ষম হৈছে। এটা দিন আছিল যে বগীবিললৈ যাওঁ বুলি ক'লে মানুহে সদায় 3 বাৰ চায়, কোনদিনা যাম আৰু মই কোনদিনা ঘূৰি আহিব পাৰিম। তাৰমানে একেদিনাই বগীবিললৈ আহি একেদিনাই ঘূৰি যোৱাটো সম্ভৱ নাছিল। হয়নে নহয়? মই মিছা কথা কৈ আছো নেকি? এই যুগ আছে, বেলেগ কথাটো বাদেই দিয়ক। এই যিটো ৰাস্তা আমাৰ গৈ জাবৰীয়া কালিগুৰি, এই ৰাস্তাটোৰ অৱস্থা কেনেকুৱা আছিল আমি সকলোৱে জানো। এই ৰাস্তাটো বগীবিল দলং বনোৱাৰ আগতে ইমান ওখ পাথৰ, শিল, ডাঙৰ ডাঙৰ পাথৰ, ইয়াত যেতিয়া বগীবিলত পাথৰবিলাক ষ্টক কৰিছিলে, ডাঙৰ ডাঙৰ ট্ৰাকবিলাক অহাৰ পাছত গোটেই ৰাস্তাটো খণ্ড বিখণ্ড ভাঙি গৈছিলে। আৰু মই তেনেকৈ ঘূৰি ফুৰোঁতে এদিন এই নাহৰনিৰ বগৰাৰ ওচৰত আমাৰ ৰাই গগৈ নামৰ এজন মানুহ আছিলে, তেওঁৰ ঘৰৰ ওচৰতে মই পঢ়ি পেলাই মোৰ হাত এখন ভাঙিছিলে, মটৰচাইকেল এখন মই কৰিছিলোঁ। মই মানে স্পীডত আহি পেলাই নহ'ল, শিলত উঠি পেলাই শিল বাগৰি মই কৰিলোঁ। প্ৰকাণ্ড প্ৰকাণ্ড দাগ আৰু শিল আছে। আৰু এই ৰাই গগৈ জাবৰীয়াৰ ঘৰতে মোক নি গা পা ধুৱাই চফা কৰি মোক আকৌ হস্পিটেল পঠিয়াইছিলে। মোৰ ভাঙি যোৱা মটৰচাইকেলখন লগৰ দুটাই এই গাড়ী এখনত উঠাই ঘৰলৈ লৈ গৈছিলে। এইবিলাক জীৱন্ত চাক্ষুষ যিবিলাক সাক্ষী, সেই সাক্ষী সঠিক ঘটনা পৰিঘটনাবিলাকৰ আজিও বগীবিলৰ লগত সম্পৃক্ত হৈ আছে। সেইকাৰণে আজিৰ নব্যৰূপটো মই ইমান দেখিলোঁ, মোৰ সেই পুৰণি বগীবিলৰ ডাঙৰ ৰূপটো মোৰ আজিও মনত পৰে যে বগীবিলখন আচলতে কেনেকুৱা আছিল। আমি চাউল খোৱালৈ যাব পাৰোঁ না, চাউল খোৱা দলনি যাব পাৰোঁ নে চাউল খোৱালৈকে যাব পাৰোঁ। ৰাস্তাৰ একেবাৰে অৱস্থা নাইকিয়া হয়। তাৰ উপৰিও আমাৰ এই মথাউৰিটো সিটো পাৰৰ যিখিনি গাঁও, লেঙাপথাৰ, ৱালকাবি, এইফালে আমাৰ সাপেখাতি ইত্যাদি ইত্যাদি যিখিনি গাঁও আছে, এই গাঁওবিলাক প্ৰত্যেক বছৰে বানপানী হয়, প্ৰত্যেক বছৰে আমাক ধুৱাই দিছিলে আৰু প্ৰত্যেক বছৰে আমাক বানপানীত ডুবি থাকিবৰ কাৰণে আমাক বাধ্য কৰিছে। কিন্তু বিগত 10 বছৰীয়া বিজেপি চৰকাৰৰ শাসনকালত আৰু মই বিধায়ক হিচাপে 2016 চনত নিৰ্বাচিত হৈ অহাৰ পাছত আমি কিছু সুৰক্ষিত হ'বলৈ সক্ষম হ'লোনে বাৰু ৰাজ্যখন? নাই হোৱা। এই মথাউৰিটোৰ এইবাৰ মানুহখিনি অনুভৱ নকৰে, কিন্তু সিপাৰৰ আমাৰ ডিপেণ্ডত আহিছে, চন্দনত আহিছে, আমাৰ ৱাৰ্ডৰ বাইদেউ আহিছে, মুনিৰ আহিছে, ইত্যাদি সিপাৰৰ যিখিনি মানুহ, এইসকল ৰাইজে কিন্তু খুব বাৰুকৈ অনুভৱ কৰিছিলে যে বানপানী হ'লে মানুহৰ জীৱন কিমান কষ্টকৰ হয়, কিমান মানুহ সংগ্ৰাম কৰি জীয়াই থাকিব লাগে। কিন্তু আজি সেই অৱস্থাৰ পৰা কিন্তু আমি সেইসকল ৰাইজক মুক্ত কৰিবৰ কাৰণে সক্ষম হৈছোঁ। তাৰ উপৰিও আমি গুৱাহাটীলৈ যোৱা এটা ৰাস্তাও আমি ইতিমধ্যে নিৰ্মাণ কৰি ৰাইজক বহু সুবিধা দিবলৈ সক্ষম হৈছোঁ। আৰু সুদূৰ একেবাৰে ডিব্ৰুগড় সমষ্টিৰ পৰা ডিব্ৰুগড় সমষ্টি সিমান ডিব্ৰুগড় সমষ্টিৰ লেঙাপথাৰ মছজিদলৈকে, লেঙাপথাৰ মছজিদলৈকে, লেঙাপথাৰ মছজিদৰ পৰা মেইন মথাউৰিটো আমাৰ লেঙাপথাৰৰ পৰা আৰম্ভ হয়। লেঙাপথাৰ সিটো মূৰ মূৰটোৰ পৰা আমাৰ খোৱাং সমষ্টি আৰম্ভ হোৱা নাই জানো? সেই ৰাস্তাটোত আগতে পকা মথাউৰি আছিল জানো? আছিল নেকি আগতে? কেঁচা মথাউৰি আছিল। এতিয়া আমি সেই লেঙাপথাৰ চুবুৰীটোৰ পৰা একদম এইফালে মথাউৰি আমি লৈ গ'লো। ক'ব পাৰিলো কওকচোন আপোনালোকে? কোনো থেকেৰা পুৰি তিনিআলি পাই একদম থেকেৰা পুৰি পাই গ'লনে নাই? তাৰমানে আপোনালোক গৈ নাই পোৱা ন? কোনো পোৱা নাই যে এইফালে গৈ পাইছেনে নাই মূৰলৈকে? আগত সেইখন থেকেৰা পুৰিলৈকে আগতে মথাউৰি আছিল নে নাই? বিশেষ মথাউৰি নাছিলে, এটা সৰু লুকলুঙীয়া বাট নিচিনা এটা আছিল। কিন্তু আজি আমি একেবাৰে চৰাইহাবিৰ পৰা বিৰাট প্ৰকাণ্ড মথাউৰি নিৰ্মাণ কৰি মধুপুৰলৈকে লৈ গ'লোনে নাই? এই মধুপুৰৰ মথাউৰি বনাই দিয়াৰ কাৰণে পঞ্চায়ত উঠালো ইমানখিনি কাম কৰাৰ পাছত আৰু এইফালে আমাৰ চাউথ খোৱা মিচিং গাঁৱৰ মথাউৰিটোৰ ওপৰতো আমি ব্যৱহাৰ কৰি পকা বনালো নে নাই? তাৰ পাছত আমি এইফালে আমাৰ ধনেশ্বৰ আৰু কেইবাটাও দুটামান ৰাস্তা
সিফালে আমাৰ এই কি কয় আমাৰ জামিৰা, টেপৰ, কপৌ, ঢমল, গজাই, চুতীয়াকাৰী এই গাঁওবিলাকৰ ৰাস্তাবোৰ পকা হ'লনে নাই? হ'ল। এতিয়া আমাৰ মানে কেতিয়াবা কি হয়, আমাৰ ঘৰৰ সন্মুখৰ ৰাস্তাটো যেতিয়া আমি পকা দেখা নাপাওঁ, ইফালে গ'লেও পকা ৰাস্তা পাওঁ, ইফালে গ'লেও পকা ৰাস্তা পাওঁ, যেনিয়ে যাওঁ যেনিয়ে পকা ৰাস্তা পাওঁ। তাৰ পাছত যেতিয়া ঘৰলৈ ঘূৰি আহি নিজৰ ঘৰৰ সন্মুখৰ ৰাস্তাটো যেতিয়া পকা নাপাওঁ, তেতিয়া মনটোত খুব খং উঠেনে নাই? খুব খং উঠে। আৰু খংটো কাৰ ওপৰত উঠে? খংটো কাৰ ওপৰত উঠে? এই মানুহজনৰ ওপৰত, হয়নে নহয়? এই মানুহজনৰ ওপৰতে উঠে। মই বেয়া নাপাওঁ, কাৰণ মই যেতিয়া আপোনালোকৰ জনপ্ৰতিনিধি, মোৰ ওপৰত খং নকৰি যেনেকৈ ঘৰত ল'ৰা ছোৱালীকেইটাই কিবা নাপালে, কিবা নহ'লে মাক দেউতাকৰ ওপৰতে খংটো কৰে, ঠিক তেনেদৰে মই মাক দেউতাক নহয় আপোনালোকৰ, কিন্তু মই আপোনালোকৰ জনপ্ৰতিনিধি হয়। সেইকাৰণে মোৰ ওপৰত দুটা গালি দিয়া, দুটা খং উঠা কোনো অস্বাভাৱিক কথা নহয়। সেইখিনিৰ বাবেই মই সেইখিনিক আপোনালোকৰ পৰা আশীৰ্বাদ হিচাপে মই লওঁ, কাৰণ আপোনালোকে দিয়া, আপোনালোকে কোৱা কথাখিনিৰ বাবেই মই বিগত দিনত কাম কৰি আহিছোঁ, আৰু আপোনালোকে বৰ্তমান কৈ থকা কথাখিনিৰ বাবেই মই অনাগত দিনত আৰু বেছিকৈ কাম কৰিম। সেইটো আপোনালোকে নিশ্চিত, কাৰণ ৰাইজৰ দাবাদবি লাগিবই, ৰাইজে কথা ক'বই লাগিব, ৰাইজে মোক কথা জনাবই লাগিব। খালি বহুত দূৰকে গ'লে কেতিয়াবা মনত দুখ লাগে, কাৰণ ময়ো দিনটো ৰাতিপুৱাৰ পৰা গধূলিলৈকে মানুহৰ কাৰণে ঘূৰি ফুৰোঁ। তাৰ পাছতো যেতিয়া একেবাৰে মনত বেজাৰ লগাকৈ মানে তীৰ মৰাদি যদি মাৰি দিয়ে, কাৰ মৰাদি যদি মাৰি দিয়ে, বুকুত যেতিয়া পিন্ধে, তেতিয়া মনটো অলপ বেছি বেয়া লাগে। কাৰণ ময়ো তেজ মঙহৰে মানুহ হয়নে নহয়? ময়ো কোনোবা এগৰাকী মাতৃ পিতৃ সন্তান নহয় জানো? আপোনালোক যেনেকৈ সুখত আপোনালোকে যেনেকৈ হাঁহে, দুখত আপোনালোকে যেনেকৈ কান্দে, ময়ো তেনেকৈ দুখত মোৰো অনুভৱ হয় দুখ, আৰু সুখত মোৰো অনুভৱ হয়। গতিকে তথাপিও আপোনালোকে যিখিনি কথা কৈছে, সেই কথাখিনি মই মনত ৰাখিম, আৰু অনাগত দিনবিলাকত আমাৰ যিকেইটা ৰাস্তা জগলনি গাঁৱত আমাৰ বনাব আছে, ধনেকটা দুই এটা ৰাস্তা আমাৰ বনাবলৈ আছে, আৰু আমাৰ গুৱাহাটীলৈ যোৱা এই ৰাস্তাকেইটা আমাৰ গুৱাহাটীলৈ যোৱা নহয় জানো ডিপেণ্ড লেঙা পথাৰৰ পৰা আমাৰ ৱাখাবিলৈ, লেঙা পথাৰটো গুৱাহাটী, এই ৰাস্তাকেইটা বনাবৰ কাৰণে আপোনালোকে মোক বহুতবাৰ কথা কৈ আছে, আৰু সিদিনা আজি কেইদিনমানৰ আগতে টিভিত বজাই খুব গালিও পাইছে দুজন মানুহে, অলপ গালিও পাইছে। আপোনালোকে নাই পাৰা, মোক বেয়া পোৱা মানুহে গালি, কিন্তু মই তেখেতলোকক নমস্কাৰ জনাইছোঁ। ইয়াৰ পৰা তেখেতলোকে দিয়া গালিৰ বাবে আজি ৰাস্তা হ'ল, তেখেতলোকে দিয়া গালি আৰু আপোনালোকে দিয়া মৰম, তাৰ কাৰণে মই ৰাস্তা দিম। গতিকে ৰাস্তা আমাৰ বনিব, এইটো নিশ্চিন্ত থাকক, কাৰণ ইতিমধ্যে আপোনালোকৰ এই লেঙাপথাৰৰ পৰা গুৱাহাটীলৈ থকা ৰাস্তাটো আমাৰ যিটো লেঙাপথাৰ যিটো নামঘৰৰ কাষেদি গৈছে, নামঘৰ কাষেদি আমাৰ সেই ৰাস্তা বনাবৰ কাৰণে ইতিমধ্যে আমি PMGSY প্ৰাইম মিনিষ্টাৰ গ্ৰাম সড়ক যোজনা, অৰ্থাৎ প্ৰধানমন্ত্ৰী গ্ৰাম্য পথ যোজনাৰ অধীনত আমি ইতিমধ্যে ৰাস্তাটো চেংচন পাবৰ কাৰণে নিৰ্বাচনৰ পাছতে আমি গৈ আছোঁ। এই মুহূৰ্তত কোৱা কথা কাৰণে, এই মুহূৰ্তত কোৱা কাৰণে কোনোবাই হয়তো ক'ব যে বিধায়ক শংকৰ গগৈ আহিল, এতিয়া নিৰ্বাচনী ভোট দিবৰ কাৰণে মিছা মিছা কথা ক'লে, কিন্তু ৰাইজ আপোনালোকে মই কোৱা কথাবিলাক নিৰ্বাচনী ভোট বুলি নল'ব। নিৰ্বাচনী ভোট ল'বৰ কাৰণেও অহা নাই, মই নিৰ্বাচনী ভোট দিবৰ কাৰণেও অহা নাই। মই বিগত দিনত যিমানকেইটা কথা আপোনালোকক কৈছোঁ, এদিন এইবিলাক চন্দন মুনি আৰু আমাৰ দলৰ কাৰ্যকৰ্তা ইয়াত যিমান আছে, তেখেতলোকে মোক এদিন কৈছিলে যে চকুদা আপোনালোকে মোক আমাৰ পাছফালৰ নিৰ্মাণ মানে যিটো গৰাকী ৰিং বান্ধটো আমাক ভালকৈ বনাই দিয়ক, নহ'লে আমি যুগে যুগে পানী খাই আছোঁ, যুগে যুগে আমি ডুবি আছোঁ, গতিকে আপুনি আমাক এইটো বনাই দিব। আৰু মই 2021 চনৰ আগত 16 চনৰ সময়ত মই যেতিয়া ৰাইজক কৈছিলোঁ যে ৰাইজ মই মোৰ চৰকাৰৰ দিনত মই মথাউৰিটো বনাম, তেতিয়া কিন্তু কোনো মানুহে মোৰ কথা বিশ্বাস কৰা নাছিলে। মোক কৈছিলে যে ইমান MLA আহি গ'ল, আমাক কেইগৰাকীমান কংগ্ৰেছী মানুহে কৈছিলে যে আমাৰ জীৱন বৰুৱা বাইদেৱে 15 বছৰ ইয়াত MLA কৰিলে, আৰু তাতকৈ আগৰজন জয়চন্দ্ৰ নাগবংশী 20 বছৰ ইয়াতে MLA কৰিলে, তেখেতলোকে বনাই দিব নোৱাৰিলে 35 বছৰ কাৰ্যকালত দুজন মানুহে, আপুনি 5 বছৰ কেনেকৈ বনাব, আপুনি মিছা কথা নক'ব, এনেকৈ মোক মোৰ মুখখনো বন্ধ কৰিব কাৰণে চেষ্টা কৰিছিল। কিন্তু মই যেতিয়া বিনয়েৰে তেখেতলোকক কৈছিলোঁ দাদা আপোনালোকে মোক অকণমান সময় দিয়কচোন, মই চেষ্টা কৰিম, এইবুলি তেখেতলোকক মই বিনয়েৰে কৈছিলোঁ। কিন্তু আজি সেই মথাউৰি, সেই ৰিংবান মথাউৰি ঠিক কৰি বনাই দিলোনে নাই? লেঙাপথাৰৰ মথাউৰি মই বনাই দিলোনে নাই? এই মথাউৰিটো সমানে সমান ওখ হয়নে নহয়?
একেই ডাঙৰকৈ বনাই দিছোঁ। এতিয়া মই এইবাৰ সংকল্প লৈছোঁ যে অহাবাৰ মই যদি এইবাৰ বিধায়ক হৈ গ'লো, আমাৰ চৰকাৰো হৈ যাব, হৈ যোৱাৰ লগে লগে আমি সেই পিছফালে থকা আমাৰ মুমিনহঁতৰ আমাৰ দীপেনৰ ঘৰৰ লগতো লাগি আছে সেই ৰাস্তাটো মানে নিৰ্মাণটো যিটো পথাউৰি নিচিনাকৈ বনালো, সেইটোক আমি পকা কৰি ৰাইজক ডিব্ৰুগড়লৈকে আমি আইফাদৰ যাতে কোনো মানুহে কষ্ট নাপায়। গতিকে মোক অকণমান আপোনালোকে সময় দিব লাগে। মই এইকাৰণে সময় বিচাৰিছোঁ, মই ধন টকা পইচা আপোনালোকৰ পৰা বিচৰা নাই, আপোনালোকৰ পৰা মই মাছ মঙহ দি পেলাই ভাত খাব বিচাৰিছোঁ। মই আপোনালোকৰ পৰা কি বিচাৰিলোঁ অলপ কি বিচাৰিলোঁ? মই অলপ সময় বিচাৰিছোঁ আপোনালোকৰ পৰা। কাৰণ কিছুমান মানুহে নিজৰ ঘড়ীয়ে বন্ধ কৰি দিছে, কিছুমান মানুহৰ ঘড়ী চলাই নাই। আমাৰ ইয়াত এজন মানুহে MLA খেলিব আহিছে, তেওঁৰ ঘড়ীয়ে চলা নাই, তেওঁ ঘড়ী বন্ধ কৰিছে। আপুনি কেনেকে গম পায়? কেনেকে গম পায়? খবৰ লৈ আছে মানে লুৰিণজ্যোতি গগৈৰ এটা ঘড়ী বন্ধ হ'ল। কেনেকে বন্ধ হ'ল কওঁ এটা উদাহৰণ। আমাৰ ঘড়ী চলি আছে কাৰণে মই আপোনালোকৰ পৰা অলপ সময় বিচাৰিম, বুজি পালেনে? সেই প্ৰসংগতে মই ক'ব খুজিছোঁ, তেওঁৰ ঘড়ী বন্ধ হ'ল। কাৰণ এই লুৰিণজ্যোতি গগৈ বোলা মানুহজন তিনিচুকীয়া লাইভ নিৰ্বাচন আহিছে, আহি পেলাই তেওঁ ইয়াত আমাৰ গুৱাহাটীত নিৰ্বাচন খেলিব আহিলে, আহিয়ে তেওঁ মিছা কথাৰে আৰম্ভ কৰিলে, তেওঁ মিছা কথাৰে ৰাজনীতি আৰম্ভ কৰিলে। 2024 চনত আমাৰ ইয়াত MP খেলিছিলে নে নাই? ইয়াত MP তেওঁ খেলিছিল। MP খেলোতে তেওঁ শপতনামা যিখন কোৰ্টত ষ্টাম্প মাৰি পেলাই মেজিষ্ট্ৰেটৰ আগত চহী কৰি ক'ব লাগে যে মোৰ নাম চক্ৰধৰ গগৈ, মোৰ দেউতাৰ নাম মণিকান্ত গগৈ, মই অসমত থাকোঁ, তমকত থাকোঁ, মোৰ বয়স কিমান, এনেকে কৰি কোৰ্টত এখন এফিডেভিট কৰিব লাগে। 2024 চনৰ লোকসভা নিৰ্বাচনত তেওঁ এফিডেভিটত লিখিলে তেওঁৰ বয়স 43 বছৰ। কিমান? 43 বছৰ। আৰু আচৰিত কথা, তেওঁৰ ঘড়ীটো বন্ধ হৈ যোৱাৰ কাৰণে আজি সেই 24 চনৰ পৰা আজি 26 চন হৈ গ'ল। 24 চনৰ পৰা 43 বছৰটো এতিয়া নহয় দেই, 24 চনত 21 চনত দুলীয়াজনে MLA খেলিছিলে, কাৰ আন্দোলন শেষ কৰিলে তেওঁ নিৰ্বাচন খেলিব গুচি গ'ল। 21 চনত তেওঁ লিখিলে 43 বছৰ। কিমান? 43 ইয়াৰ। আৰু সেই 43 বছৰৰ পৰা আজি 21 যদি 43 হয়, 26 কিমান হ'ব? 70 উলিয়াই দিয়ক। 42 পাঁচে 48 মানে কিমান হ'ব? 48। 48। তাৰমানে 21 চনত 43 বছৰ হোৱা মানুহজনৰ আজি বয়স কিমান হ'ব লাগে? 48 years হ'ব লাগে, মানে 48 years ৰানিং 48 বছৰ হৈ থাকিব লাগে। কিন্তু লুৰিণজ্যোতি গগৈৰ ঘড়ীটো যিহেতু বন্ধ হৈ গ'ল, সেইকাৰণে তেওঁ 26 চনতো শপতনামাত লিখি দিলে তেওঁৰ বয়স হেনো 43। চিন্তা কৰকচোন আপুনি। আমাৰ ঘড়ীটো এটা ঠিক এনেকে গৈ থাকে নাই? 1 মিনিট, 2 মিনিট, 3 মিনিট এনেকে গৈ থাকে আৰু এনেকে দিনটো পুৰা কৰে। আৰু তেওঁৰ ঘড়ী একেবাৰে অচল হৈ গ'ল। আৰু ঘড়ী কেতিয়া অচল হয়? ঘড়ী অচল কাটা নুঘূৰা কেতিয়া হয়? তেওঁ বেটেৰী নাই কিয়? গম পালেতো? তেওঁৰ বেটেৰী খতম, তেওঁৰ গাড়ী মানে ঘড়ী নচলা হৈ গ'ল।